বৰ্তমান ই কুহিপাতলৈ আপোনালোক সকলোকে মই বনস্মিতাই স্বাগতম জনাইছো লগতে আজি ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে পঢ়া শুনা ঠিকমতে কৰি আছে আমি যোৱা ক্লাছত এডিআৰই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ যিমানখিনি আছিল সকলোখিনি এনালাইজ কৰিলো জিকে পোৰশনটোৰ পৰা গতিকে হেইমতে আপোনালোকে নিজৰ নিজৰ প্ৰস্তুতি এতিয়া আৰম্ভ কৰি দিয়ক আজি ক্লাছত আমি অসমৰ ট্ৰাইবছ সমূহৰ কথা পাতিম লগতে ফেষ্টিভেল আৰু তেওঁলোকে ব্যৱহাৰ কৰা কিছুমান বাদ্যযন্ত্ৰ যিখিনি প্ৰত্যেকটা কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব স্পেশালি ইম্পৰ্টেন্ট হ'ব এডিআৰইৰ কাৰণে গতিকে এনেকুৱা কোৱেশ্চন হ'ব আমি খুদা দেখা পাইছো সো গুৰুত্বপূৰ্ণ হ'ব আজি ক্লাছটো আপোনালোকৰ বাবে গতিকে আৰম্ভ কৰিবলৈ লৈছো আজি ক্লাছটো আমি এমসিকিউ ফৰমেটত নকৰো আজি ক্লাছটো আমি এজ এ হোল ইনফৰমেশন খিনি চাব ট্ৰাই কৰিম গতিকে প্ৰথম আমি ট্ৰাইবছ বুলি ক'লে প্ৰথমতে আমি পঢ়িব লাগিব আহোম সকলৰ বিষয়ে গতিকে আহোম সকল আমাৰ অসমত আহিছিলে 1228 প্ৰথম কোন আহিছিলে স্বৰ্গদেউ চুকাফা আহিছিলে ৰাইট গতিকে চুকাফা আহি পিনে কি কৰিছিলে তেখেতে পাটকাই পৰ্বত পাৰ হৈ পিনে আমাৰ অসমলৈ আহিছিলে আৰু তেখেতসকল অৰিজিনেলি টাই এথনিক গ্ৰুপৰ পৰা বিলং কৰে তেখেতসকল অৰিজিনেল আছিল টাই জাতিৰ মানুহ আৰু অসমলৈ অহাৰ পিছতহে তেখেতসকলক আহোম হিচাপে আমি জানিবলৈ পাওঁ তেখেতসকল অৰিজিনেলি কোট আছিল জানেনে চাইনাত আছিল চাইনাৰ ইউনান প্ৰভিন্সৰ মুনমাও নামৰ ষ্টেটত তেখেতসকলে অৰিজিনেলি সেটেলমেন্ট তেখেতসকলৰ আছিল তাৰ পিছত পাটকাই পৰ্বত পাৰ হৈ আমাৰ অসমলৈ আহে 1228 এডিত আৰু তাৰ পিছত 1253 কি কৰে চৰাইদেউ নিজৰ আহোম সাম্ৰাজ্যৰ প্ৰথম ফাৰ্ষ্ট ক্যাপিটেল অফ আহোম কিংডম এস্টাব্লিশ কৰে ওকে গতিকে তেখেতসকলৰ বসতি স্থান হিচাপে আমি দেখা পাওঁ বৰ্তমানৰ চৰাইদেউ শিৱসাগৰ ডিব্ৰুগড় যোৰহাট গোলাঘাট লখিমপুৰ ধেমাজি আৰু তিনচুকীয়া জিলা এনেকুৱা নহয় যে ইখিনিতে আছে পাৰ্টিকুলাৰলি ইখিনিত থকা পৰিমাণটো অকমান বেছি মেজৰলি এইকেইখন ডিস্ট্ৰিক্টত আমি আহোম কলে বসতি কৰা দেখা পাওঁ বেলেগ বেলেগ জিলাটো ইয়াৰ বাদে বেলেগ জিলাটো কিন্তু তেখেতসকল আছে তেখেতসকলৰ এটা গুৰুত্বপূৰ্ণ ফেষ্টিভেলৰ নাম হৈছে মেডাম মেফি very very important হ'ব মেডাম মেফি তেখেতসকলে সেলিব্ৰেট কৰে মেডাম মেফি সেলিব্ৰেট কৰে আহোম সকলে আৰু এইটো 31 জানুৱাৰী প্ৰত্যেক বছৰৰ 31 জানুৱাৰীৰ দিনা তেখেতসকলে নিজৰ পূৰ্বপুৰুষসকলক শ্ৰদ্ধা জনাবলৈ এই ফেষ্টিভেলটো সেলিব্ৰেট কৰে মেডাম মেফি very very important 31 জানুৱাৰী ইয়াৰ লগতে উমফা সাইফা এইবিলাক ফেষ্টিভেলো আহোম সকলে সেলিব্ৰেট কৰে তাৰ পিছত মেৰিজ সিস্টেমৰ ভিতৰত দুটা নাম মনত ৰাখিব সকলং আৰু দেওবন জুবিনদাৰ এটা গীতটো এই সকলং ওয়াৰ্ডটো ব্যৱহাৰ কৰা হৈছে গতিকে মনত ৰাখিব সকলং আহোমসকলৰ মেৰিজক কোৱা হয় বিয়া ওকে সকলং পালে আহি এনেকুৱা এটা গানৰ লিৰিক্সৰ ভিতৰত জুবিনদাই ব্যৱহাৰ কৰিছে এই সকলং ওয়াৰ্ডটো গতিকে সকলং দেওবন কি হয় বুলি কৈ দিলে আপোনালোকে ক'ব পাৰিব লাগিব যে আহোমসকলৰ মেৰিজ সিস্টেমক সকলং দেওবন বুলি কোৱা হয় তাৰ পিছত আমি very very important এটা ট্ৰাইব চাব লাগিব বড়ো গতিকে বড়োসকল ইন্ডিজিনিয়াস পিপল অফ নৰ্থ ইষ্ট ইণ্ডিয়া বড়োসকল উত্তৰ পূব ভাৰতৰ আদিম এটা জনগোষ্ঠী হয় আৰু বড়োসকল তেওঁলোকৰ ভিতৰতে মানে সোণোৱাল কছাৰী থাকিব ঠেঙ্গাল কছাৰী থাকিব চুটিয়া দেউৰী লালুং ৰাভা গাৰো হাজং তাৰ পিছত ত্ৰিপুৰী পিপল অফ বড়ো অৰিজিন who live in various places like লখিমপুৰ তিনচুকীয়া ডিব্ৰুগড় শিৱসাগৰ এইবিলাক প্লেছত এইকেইখন ডিস্ট্ৰিক্টত লখিমপুৰ তিনচুকীয়া ডিব্ৰুগড় শিৱসাগৰ এইকেইখন ডিস্ট্ৰিক্টত থকা যিখিনি বড়ো অৰিজিনৰ ত্ৰিপুৰী লোক আছে তেখেতসকলকো কোৱা হৈছে আৰু লগতে গোটেই বড়ো এটা ব্ৰডাৰ টাৰ্ম বুলি ক'ব লাগিব তাৰ ভিতৰতো আমি সোণোৱাল কছাৰী হৈ গল ঠেঙ্গাল কছাৰী হৈ গল চুটিয়া দেউৰী তেওঁলোককো আমি কি দেখা পাওঁ দেখিবলৈ পোৱা যায় ৰাইট তাৰ পিছত ইয়াতে চাব ডিমাসা আৰু কাছাৰী কাৰ্বি আংলং জিলা আৰু ডিমা হাছাও ডিস্ট্ৰিক্টত থকা কাৰ্বি আংলং আৰু ডিমা হাছাও ডিস্ট্ৰিক্টত থকা যিখিনি ডিমাসা কছাৰী সেইখিনিও এটা লাৰ্জাৰ বড়ো গ্ৰুপৰে এটা ব্ৰাঞ্চ হয় ঠিক আছে লাৰ্জাৰ বড়ো গ্ৰুপৰে এটা ব্ৰাঞ্চ হয় তেওঁলোক তাৰ পিছত আমি চাম 1984 বড়ো ভাষাক কি কৰা হ'ল ৰাজ্যিক ভাষা হিচাপে মৰ্যাদা দিয়া হ'ল ষ্টেট ল্যাঙ্গুৱেজ অফ আসাম হিচাপে মৰ্যাদা দিয়া হ'ল আৰু তাৰ পিছত 2003 বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল গঠন কৰা হ'ল
বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল গঠন কৰা হল আৰু বড়ো ভাষা 8 শিডিউলৰ আন্ডাৰত অন্তৰ্ভুক্ত কৰা হল 8 শিডিউলত কেইটা ল্যাঙ্গুৱেজ আছে সংবিধানৰ 8 নম্বৰটো শিডিউলত 22টা ল্যাঙ্গুৱেজ আমি দেখা পাও আৰু তাৰ ভিতৰত বড়ো ভাষাও এটা ভাষা এই 8 শিডিউলৰ ভিতৰত 2023 যেতিয়া বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল গঠন কৰা হৈছিল তাৰ পিছত বড়ো ভাষাক 8 শিডিউলৰ অন্তৰ্ভুক্ত কৰি দিয়া হৈছিল এতিয়া বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কিয় গঠন কৰা হৈছে বেলেগকে কিয় টেৰিটৰিয়েল কাউন্সিল আমি গঠন কৰিব লগা হ'ল কাৰণ এটো এটা 6 শিডিউল এৰিয়াৰ আন্ডাৰত অহা এইখিনি অঞ্চল ৰাইট ঠিক আছে ল্যাঙ্গুৱেজ বুলি কলে আপোনালোকে 8 শিডিউল দিব লাগিব 8 শিডিউল কব লাগিব 22টা ল্যাঙ্গুৱেজ ক্লাসিক্যাল ল্যাঙ্গুৱেজ আমাৰ কেইটা আছে ক্লাসিক্যাল ল্যাঙ্গুৱেজ বেলেগ আৰু অফিচিয়েল ল্যাঙ্গুৱেজ কিন্তু বেলেগ 8 শিডিউলত থকা কেইটা অফিচিয়েল ল্যাঙ্গুৱেজ যি 22টা ল্যাঙ্গুৱেজৰ কথা আমি পাতি আছো কিন্তু ক্লাসিক্যাল ল্যাঙ্গুৱেজ আমাৰ 11টা ক্লাসিক্যাল ল্যাঙ্গুৱেজ আছে ধ্ৰুপদী ভাষা আমাৰ অসমীয়াও এটা ধ্ৰুপদী ভাষা বুলি অন্তৰ্ভুক্ত কৰা হৈছে ওকে আৰু 6 শিডিউলৰ আন্ডাৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বা এতিয়া বিটিআৰ ৰিজন গঠন কৰা হৈছে আপোনালোকৰ বাবে মই এটা প্ৰশ্ন এৰিছো ইয়াতে আপোনালোকে উত্তৰটো কমেন্ট সেকশনত জনাব বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ আন্ডাৰত কোন কেইখন ডিস্ট্ৰিক্ট আছে বৰ্তমান ঠিক আছে নেক্সট আৰু বড়ো মহিলাসকলে দখনা আৰনাই ফালি চাদ্ৰি এইবিলাক তেওঁলোকৰ এইবিলাক কাপোৰ তেখেতসকলে পৰিধান কৰে ইয়াৰে ভিতৰত আপোনালোকক মেটচ দা ফলোইং দি দিব পাৰে ৰাইট মেটচ দা ফলোইং দি পিনে একফালে ট্ৰাইবছ খিনি দিব এইফালে আপোনালোকৰ হাসপাৰ খিনি দিব গতিকে মনত ৰাখিব লাগিব দখনা বা আৰনাই এটোটো আমি জানো মানে এটো জানো বাট ফলি চাদ্ৰি এইবিলাকো আপোনালোকে মনত ৰাখিব তাৰ ভিতৰত বড়ো সকলৰ আটাইতকৈ ওল্ডেষ্ট ৰিলিজিয়ন আটাইতকৈ পুৰণি ধৰ্ম হৈছে বাথৌ ধৰ্ম মনত ৰাখিব আটাইতকৈ পুৰণি ধৰ্ম হৈছে বাথৌ ধৰ্ম বড়ো লোকসকলে বৰাই বাথৌ নামৰ দেইটি তেখেতসকলৰ উপাস্য দেৱতা হৈছে বৰাই বাথৌ গতিকে তেখেতসকলে কাক worship কৰে তেখেতসকলে পূজা কৰে বৰাই বাথৌ তেখেতসকলৰ উপাস্য দেৱতা তাৰ পিছত মনত ৰাখিব মেইন ৰিলিজিয়াছ ফেষ্টিভেলৰ ভিতৰত খেৰাই পূজা তেখেতসকলৰ মেইন ধাৰ্মিক অনুষ্ঠান ওকে তেওঁলোকৰ প্ৰধান ধৰ্মীয় উৎসৱ আৰু তেখেতসকলে বৈশাগু ফেষ্টিভেল সেলিব্ৰেট কৰে তেখেতসকলে স্প্ৰিঙৰ সময়ত তেখেতসকলে বসন্ত কালত বৈশাগু ফেষ্টিভেল সেলিব্ৰেট কৰে য'ত বড়ো মহিলা আৰু পুৰুষসকলে বাগৰুম্বা ডান্স পাৰফৰ্ম কৰে ৰাইট বাগৰুম্বা ডান্স পাৰফৰ্ম কৰে এইখিনিলৈকে আমি জানিম ওকে তাৰ পিছত তেখেতসকলৰ বাদ্যযন্ত্ৰৰ ভিতৰত চাব চিফুং বাহি সাৰজা বা চেৰঞ্জি যেটো এটা তাৰত ৰেপ দি বজোৱা বাদ্যযন্ত্ৰ তাৰ পিছত হৈছে খাম বা ড্ৰাম বা ঢোল গংগনা বা গগনা বিংগি বাহেৰে বা ফালি বজোৱা এটা যন্ত্ৰ জোথো বা তাল ৰামতাল খঞ্জৰী ইত্যাদি ইত্যাদি গতিকে এই নামবিলাক আপোনালোকে নোট ডাউন কৰি লৈ যাব একেলগে যাতে আপোনালোকে দেখিলেই ক'ব পাৰে যে কোনটো ট্ৰাইবৰ লগত জড়িত তাৰ পিছত 2024 চনত প্ৰথমতে 13টা বড়ো আইটেমক বড়ো কমিউনিটিৰ আইটেমক কি কৰা হৈছিল জিআই টেগ প্ৰদান কৰা হৈছিল জিআই টেগ কি হয় জিওগ্ৰাফিকেল ইন্ডিকেশন অৰ্থাৎ এটা পাৰ্টিকুলাৰ অঞ্চল এটাৰ পৰা জিআই টেগ লাভ কৰিলে সেই প্ৰডাক্টৰ ভ্যালুটো বহুত বেছি বাঢ়ি যায় অথেন্টিসিটি বহুত বেছি বাঢ়ি যায় ৰাইট আৰু তেনেকৈ মুঠ 19টাৰ ভিতৰত 13টা বড়ো কমিউনিটিৰ আইটেমক কি কৰা হৈছিল জিআই টেগ প্ৰদান কৰা হৈছিল আৰু তাৰে ভিতৰত বড়ো দখনা আছে এৰি সিল্ক বড়ো জুমগ্ৰা তাৰ পিছত বড়ো গামছা যেনেকে অসমীয়া গামোচাই জিআই টেগ লাভ কৰিছে তেনেকে বড়ো গামছায়ো জিআই টেগ লাভ কৰিছে বড়ো কেৰাদাপিনি বড়ো সাৰজা বড়ো চিফুং তাৰ পিছত বড়ো থৰখা বড়ো গংগাৰ দুঞ্জিয়া বড়ো খাম বড়ো খাৰদুৱাই বড়ো গগনা আৰু বড়ো জথা গতিকে ইয়াতে বহুত কিটা বাদ্যযন্ত্ৰ আমি দেখিব পালো লগতে হাসপাৰো দেখিব পালো এই 13টা আইটেমক কি কৰা হৈছিল 2024 চনত জিআই টেগ প্ৰদান কৰা হৈছিল তাৰ পিছত আকৌ অক্টোবৰ 2024 চনৰে অক্টোবৰ মাহত আৰু কেইটামান প্ৰডাক্টক জিআই টেগ দিয়া হল ঠিক আছে আৰু কেইটামান প্ৰডাক্টক জিআই টেগ দিয়া হল ইয়াৰে ভিতৰত 3টা ৰাইচ বিয়াৰ আছিল লগতে 4টা ডিশ আছিল খোৱা বস্তু আৰু এটা হাসপাৰ মানে বড়ো আৰনাইখন যিখন আৰনাই তেখেতসকলে লয় তাকো
কি কৰা হল GI tag প্ৰদান কৰা হল ইয়াতে অকমান pronunciation বেলেগ হ'ব পাৰে বড়ো জওগাৰণ মাইব্ৰা জও বিদ্বয় বড়ো জও গিচি এইকেইটা ৰাইচ বিয়াৰ হয় তাৰপিছত বড়ো নাফাম এটা ফাৰ্মেন্টেড ফিশৰ এটা ডিশ হয় বড়ো অনলা ৰাইচ পাউডাৰ কাৰী হয় বড়ো গোৱাখা স্পেশাল ডিশ প্ৰিপেয়াৰ ডিউৰিং বৈশাগু ফেষ্টিভেল বড়ো নাৰ্জি যেটো সেমি ফাৰ্মেন্টেড ফুড হয় জুট লিভছৰ লগত আৰু বড়ো আৰণাই ট্ৰেডিশনেল বড়ো ক্লথ আৰু তাৰপিছত এই 8টা প্ৰডাক্টকো কি কৰা হল GI ট্যাগ প্ৰদান কৰা হল গতিকে আপোনালোকে এইগিটা মন দি চাব তাৰপিছত আমি নেক্সট জনগোষ্ঠীটো চাম কাৰ্বি সকলৰ বিষয়ে যদি চাব লাগে তেতিয়া হলে কাৰ্বি সকল মেইনলি কোট আছে আমাৰ কাৰ্বি আংলং জিলা আৰু ওয়েষ্ট কাৰ্বি আংলং জিলাত আছে কাৰ্বি সকল কাৰ্বি আংলং আৰু ওয়েষ্ট কাৰ্বি আংলঙত আছে আৰু এই দুয়োটা প্লেস মানে কাৰ্বি আংলং আৰু ওয়েষ্ট কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ আন্ডাৰত আছে যেটো 6 শিডিউল এৰিয়া এটা হয় যেনেকৈ আমি বিটিআৰ ৰিজন দেখা পালো তেনেকৈ কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ 6 শিডিউল এটা এৰিয়া হয় ওকে কাৰ্বি সকলৰ 5টাকৈ ক্লেন আছে 5টাকৈ ফৈদ আছে সেই ফৈদ কেইটা হল টিমু তেৰন তেৰা ইনহি ইনটি এইবিলাকো মনত ৰাখিব কেতিয়াবা দি দিব পাৰে পৰীক্ষাত নাম কেইটা দি সুধিব পাৰে এইকেইটা কি হয় এইকেইটা কাৰ্বি সকলৰ 5টা ফৈদ হয় বা 5টা ক্লেন হয় অলৰাইট তাৰ পিছত কাৰ্বি ইউথ ফেষ্টিভেল প্ৰত্যেক বছৰে সেলিব্ৰেট কৰা হয় 15ৰ পৰা 19 ফেব্ৰুৱাৰী লৈকে আৰু ক'ত সেলিব্ৰেট কৰা হয় ডিফুৰ তাৰালাংছুত সেলিব্ৰেট কৰা হয় ক'ত সেলিব্ৰেট কৰা হয় হেতু সুধিব পাৰে কাৰ্বি ইউথ ফেষ্টিভেল ডান তাৰ পিছত ফেষ্টিভেল ইম্পৰ্টেন্ট হ'ব এটাটো আমি ইউথ ফেষ্টিভেল দেখিলো 15ৰ পৰা 19 ফেব্ৰুৱাৰী লৈকে তাৰালাংছুত সেলিব্ৰেট কৰা হয় তাৰ পিছত আৰু কেইটামান ইম্পৰ্টেন্ট ফেষ্টিভেল আছে তেওঁলোকৰ সামাংকান এটা হৈছে সামাংকান তাৰ পিছত ৰংখিৰ তাৰ পিছত সজুন সৰাত পূজা তাৰ পিছত দেহাল পূজা আৰু দসিয়া এইকেইটা হৈছে কাৰ্বি সকলৰ কেইটামান ইম্পৰ্টেন্ট ফেষ্টিভেল ইয়াৰে ভিতৰত যেটো সামাংকান ফেষ্টিভেল দেখিছে নহয় এই সামাংকান ফেষ্টিভেলটো হৈছে এটা মৃতকৰ অন্ত্যেষ্টিক্ৰিয়া অৰ্থাৎ ফিউনাৰেলৰ সময়ত তেওঁলোকে এইটো এটা সেৰিমনি হিচাপত ব্যৱহাৰ কৰা মানে পালন কৰে তেওঁলোকে নট ফেষ্টিভেল ৰাইট গতিকে সামাংকান হৈছে মৃতকৰ এটা অন্ত্যেষ্টিক্ৰিয়া যাক তেখেতসকলে সামাংকান বুলি কয় ৰাইট সামাংকান বুলি কয় তাৰ পিছত হাসপাৰৰ ভিতৰত এইবাৰ আমি দেখিলো যেটো কান ফিল্ম ফেষ্টিভেল হৈছিলে তাত আমাৰ অসমৰ এগৰাকী অভিনেত্ৰী আইমি বৰুৱাই কাৰ্বি পোছাক ব্যৱহাৰ কৰিছিলে গতিকে ইম্পৰ্টেন্ট হ'ব আৰু কাৰ্বি পোছাকৰ ভিতৰত মই পোছাকযোৰ দেখাবলৈ তেওঁৰ ফটোটো দিছো ইয়াতে তেওঁলোক আপোনালোকে চাব পাৰিব পিনি পেকক ৱাংকক এইবিলাক হৈছে কাৰ্বি ওমেন এটায়াৰ এইবিলাক হৈছে কাৰ্বি ওমেন এটায়াৰ ইয়াৰে ভিতৰত আপোনালোকে দি দিব পাৰে পিনি পেকক তাৰ পিছত ৱাংকক এইবিলাক কি হয় এইবিলাক তাতে অপচনত দি দিব ক্লথ হয় ফুড আইটেম হয় তাৰ পিছত বাদ্যযন্ত্ৰ হয় তেনেকে দি দিব পাৰে গতিকে আমি মনত ৰখাটো উচিত যে পিনি পেকক আৰু ৱাংকক কি হয় কাৰ্বি সকলৰ মহিলাসকলে পৰিধান কৰা এবিধ বস্ত্ৰ ঠিক আছে তাৰ লগতে পে চেলেং তাৰ পিছত পে খঞ্জৰী পে শাৰ্পি এইবিলাকো তেখেতসকলে পৰিধান কৰে ওকে তাৰ পিছত নেক্সট ট্ৰাইব এটা চাও গাৰো ট্ৰাইব ওকে গাৰো ট্ৰাইব আৰু গাৰো সকলো মানে নৰ্থ ইষ্ট ষ্টেট সমূহৰ সকলোতে গাৰো সকলক প্ৰতিখন ৰাজ্যতে দেখা পোৱা যায় নৰ্থ ইষ্টৰ ইয়াৰে ভিতৰত তেওঁলোকে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰ আমি চাই লওঁ ধমাখৰম যেটো এটা ড্ৰাম হয় ইয়াতে দেখিব পাইছে গগনা বেম্বো ফ্লুট এইবিলাক অক্সফৰ্ড পাইপছেৰে তেওঁলোকে বনায় মানে বাঁহৰ পাইপ লগোৱা বাঁহী বা বাংখি ওকে এই ইনস্ট্ৰুমেন্ট খিনি আপোনালোকে ভালদৰে মনত ৰাখিব হাসপাৰৰ ভিতৰত দাগাবন্দা দাকসাৰী সুনি এইবিলাক তেখেতসকলে হাসপাৰ পৰিধান কৰে ফেষ্টিভেল ৱাংগালা ফেষ্টিভেল বা ৱানা ফেষ্টিভেল ইম্পৰ্টেন্ট হয় ৱাংগালা ফেষ্টিভেলৰ বিষয়ে বহুত জাগাত বহুত কুৱেশ্যনত দেখিব পোৱা গৈছে বিভিন্ন ধৰণৰ এক্সামত গতিকে দাগাবন্দা দাগহাৰী সুনি এইবিলাক হৈছে তেওঁলোকে পৰিধান কৰা হাসপাৰ তাৰ পিছত আমি এটা নেক্সট ট্ৰাইব চাম ডিমাসা ট্ৰাইব ডিমাসা সকল ক'ত আছে ডিমাসা সকল প্ৰেজেন্ট ডে ডিমা হাছাও ডিস্ট্ৰিক্টত দেখা পোৱা যায় বাট তেখেতসকল যেটো হোজাই ৰিজন আছে এতিয়া হোজাই আৰু নগাঁওটো সেপাৰেট ডিস্ট্ৰিক্ট বনাই দিয়া হ'ল আগতে হোজাই নগাঁওৰ লগতে আছিল গতিকে সেই হোজাই ৰিজনটো দেখা পোৱা গৈছিল আৰু কাৰ্বি আংলং আৰু ডিমাপুৰ ৰিজন
নাগালেণ্ডৰ ডিমাপুৰ ৰিজন আৰু কাৰ্বি আংলঙতো আমি ডিমাচা সকলক দেখা পাইছিলো দেখা পাওঁ উৎসৱৰ ভিতৰত গেৰুবা আৰু বুচু গেৰুবা আৰু বুচু এই দুটা হৈছে তেখেতসকলৰ ফেষ্টিভেলৰ ভিতৰত দেন আমি চাম কোচ ৰাজবংশীসকলৰ বিষয়ে বিভিন্নজন ৰিচাৰ্চাৰে বা গৱেষকে কয় যে কোচ ৰাজবংশীসকল অসম নৰ্থ বেংগল নেপাল ভূটান মেঘালয়া ইয়াৰে কোচ অৰিজিনৰ লোক হয় আৰু তেওঁলোকে অসমত তেওঁলোকক কি বুলি কোৱা হয় কোচ ৰাজবংশী বুলি কোৱা হয় কোচ কিংডমৰ ফাউণ্ডাৰ কোন আছিল বিশ্বসিংহ কোচ কিংডমৰ ফাউণ্ডাৰ আছিল ৰাইট বিশ্বসিংহ ইয়াৰে পিছত আপোনালোকে চাব যে হিষ্ট্ৰীত এইটো কোৱা হৈছে যে 16th century মাজমানৰ পৰা তেখেতসকলৰ যিবিলাক ওল্ড বা পুৰণি যিবিলাক ভাষা আছিলে বা পুৰণি ধৰ্ম এৰি কোচ সকলে কি কৰে হিন্দু ধৰ্ম আকোৱালি লয় আৰু বিশ্বসিংহই প্ৰথমতে ৰজা বিশ্বসিংহৰ নেতৃত্বতে মানে ৰজা বিশ্বসিংহই হিন্দু ধৰ্ম আকোৱালি লয় তাৰ পিছত ৰজাই যিটো ধৰ্ম লয় প্ৰজাসকলেতো সেইটো ধৰ্মই ল'ব তাৰ পিছত গোটেই কোচ সকলে তেওঁলোকৰ আওপুৰণি ভাষা আৰু ধৰ্ম এৰি দি পিনে হিন্দু ধৰ্ম গ্ৰহণ কৰে আৰু হিন্দুজিমলৈ কনভাৰ্ট তেখেতসকলে হৈ যায় ওকে কষ্টিউমৰ ভিতৰত ফাটানি বুকুনি ফটা আৰু সেউতা ফাটানি বুকুনি ফটা সেউতা এনেকুৱা ধৰণৰ সাজ পোছাক তেওঁলোকে পৰিধান কৰে তাৰ পিছত আমি চাম তিৱা সম্প্ৰদায়ৰ লোকসকলৰ বিষয়ে তিৱা সম্প্ৰদায়ৰ লোকসকলৰ বিষয়ে চাব গলে তেখেতসকল বৰ্তমান ক'ত আছে নগাঁও জিলা মৰিগাঁও কামৰূপ কাৰ্বি আংলং যোৰহাট ধেমাজি লখিমপুৰ শদিয়া আৰু পাৰ্টছ অফ মেঘালয় তিৱা সকলে বসবাস কৰি আছে বৰ্তমান আৰু তেখেতসকলৰ সৰু বৰ কিছুমান তিৱা ৰাজ্য আছিলে মধ্যযুগৰ সময়ৰ কথা কৈছো আৰু সেই সৰু বৰ কিংডম সমূহ হৈছে গোভা নেলি খালা এইবিলাক হৈছে তেখেতসকলৰ মেডিয়েভেল সময়ত থকা কেইটামান সৰু বৰ তিৱা ৰাজ্য ওকে তাৰ পিছত যেটো প্ৰথম আপৰাইজিং হৈছিল ফাৰ্মাৰ আপৰাইজিং হৈছিল ফুলগুৰি ধাবা 1861ত হৈছিলে আৰু তাতে তিৱা সম্প্ৰদায়ৰ লোকসকলে আগভাগ লৈছিলে লিডাৰশ্বিপ তিৱা সম্প্ৰদায়ৰ লোকসকলে তাত লিডাৰশ্বিপ লৈছিলে আগভাগ লৈছিলে আৰু তিৱা বীৰ জঙাল বলহুৰ কথা আমি লবই লাগিব জঙাল বলহু তেখেত আৰিমত্তৰ পুতেক আছিলে আৰু তেখেতে কি কৰিছিল আৰু 3 জানুৱাৰীৰ দিনটো অসম চৰকাৰে জঙাল বলহু দিৱস হিচাপে পালন কৰে 3 জানুৱাৰীৰ দিনটো এখেতৰ নামটো কেতিয়াবা পৰীক্ষাত সুধি দিব পাৰে আপোনালোকে ভালদৰে এইটো কথা মনত ৰাখিব তাৰ পিছত যেটো আমাৰ স্বাধীনতা আন্দোলন হৈছিল তাত বিভিন্ন সম্প্ৰদায় এই আমি সম্প্ৰদায় বিলাক যে পঢ়িলো তাৰ ভিতৰত বিভিন্ন জনে বিভিন্ন শহীদ বীৰ পুৰুষ আমি দেখা পাইছিলো তিৱা সম্প্ৰদায়ৰ মাজৰ এজন হেমৰণ পাটৰ নামৰ তিৱা ট্ৰাইবেল তেখেত শহীদ হৈছিল আমাৰ 1942 কুইট ইণ্ডিয়া মুভমেন্টৰ সময়ত গতিকে এই নামবোৰ বিলাক কেতিয়াবা সুধিব পাৰে আপোনালোকে জনাটো উচিত হ'ব তাৰ পিছত ফেষ্টিভেলৰ ভিতৰত আমি চাব লাগিব সংগ্ৰামী সাবা वानसुआ यांगली लांगखुन माई पाथाला बारात জোনবিল মেলা আৰু এই ফেষ্টিভেল কেইটাৰ ভিতৰত আমি একেবাৰে ফেমাস ফেষ্টিভেলটো হৈছে জোনবিল মেলা কেতিয়া সেলিব্ৰেট কৰা হয় জানুৱাৰী মাহত মানে মাঘ বিহুৰ পিছতে জোনবিল মেলা সেলিব্ৰেট কৰা হয় মৰিগাঁও ডিস্ট্ৰিক্টত সেলিব্ৰেট কৰা হয় আৰু এই জোনবিল মেলাই এনেকুৱা এটা এতিয়ালৈকে আমি ফেষ্টিভেল বুলি ক'ব পাৰো য'ত বাৰ্টাৰ সিস্টেম আজিলৈকে এক্সিষ্ট কৰে বাৰ্টাৰ সিস্টেম কি হয় বিনিময় প্ৰথা আপোনাক মই আলু দিম আপুনি মোক সবজি দিব তো তেনেকুৱা পইচাৰ ইয়াতে আদান প্ৰদান নহয় এই কাৰণে এই জোনবিল মেলা বিশেষ হয় আপোনালোকে যদি যোৱা নাই এতিয়ালৈকে জোনবিল মেলা চাবলৈ নিশ্চয় যাব ওকে আৰু বাকি এই ফেষ্টিভেল কেইটাৰ নামও আপোনালোকে মনত ৰাখিব তাৰ পিছত আমি ৰাভা সকলৰ বিষয়ে অকমান চাই লও ওকে অসমৰ বিভিন্ন জিলাত আছে লগতে মেঘালয় আৰু পশ্চিম বংগতো ৰাভা সকল বিওপি আছে আৰু বসন্ত উৎসৱ হিচাপে কি পূজা পালন কৰে বাইখো পূজা পালন কৰে বসন্ত উৎসৱ হিচাপে তেখেতসকলে বাইখো পূজা পালন কৰে আৰু ইয়াতে মনত ৰাখিব ফৰক্ৰান্তি ফেষ্টিভেল সেলিব্ৰেট কৰা হয় তেখেতসকলৰ এজ ফিউনাৰেল সেৰিমনি অন্ত্যেষ্টি ক্ৰিয়াৰ যেটো সেৰিমনি থাকে সেইটোৰ বেলেগ সম্প্ৰদায়ত বেলেগ নাম আছে যেনেকৈ আমি দেখি পালো মেডাম মেফি হেনেকুৱা এটা ফেষ্টিভেল হয় য'ত আমি পূৰ্বপুৰুষসকলক সোঁৱৰণ কৰো তাৰ পিছত আমি দেখা পালো সোমাংকান ফেষ্টিভেল যেটো কাৰ্বি সকলে এটা ফিউনাৰেল সেৰিমনি হিচাপত ব্যৱহাৰ কৰে তাৰ পিছত আমি ৰাভা সকলৰ কি দেখিলো ফৰক্ৰান্তি তাৰ পিছত আমি ৰাভা সকলৰ কি দেখিলো
ফৰক্ৰান্তি ফেষ্টিভেল যিটো এটা ফিউনাৰেল চেৰিমনি ৰাইট তাৰ পিছত আমি দেখা পালো ভৰিগান এটা ফোক ড্ৰামা হয় যিটো পাৰফৰমেন্স কোনে দিয়ে যিটো পাৰফৰ্ম কৰে কামৰূপ আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টত থকা পাতি ৰাভা সকলে যিটো পাৰফৰ্ম কৰে গোৱালপাৰা আৰু কামৰূপ ডিষ্ট্ৰিক্টত থকা পাতি ৰাভা সকলে তেখেতসকলৰ উপাস্য দেৱতা কোন হয় ঋষি বা মহাদেৱ তেখেতসকলৰ প্ৰধান দেইটি বা উপাস্য দেৱতা তাৰ পিছত আমি চুতীয়াসকলৰ বিষয়ে চাম চুতীয়াসকল আহোমসকল কোৱা হয় যে আহোমসকল অসমলৈ অহাৰ আগৰ পৰাই চুতীয়াসকলে অসমত বসবাস কৰি আছিলে আৰু তেওঁলোক লাৰ্জ বড়ো এথনিক গ্ৰুপ অফ দা মংগোলিয়ান এথনিক গ্ৰুপ যিটো মংগোলিয়ান এথনিক গ্ৰুপ আছে তাৰ ভিতৰত যিটো বড়ো এথনিক গ্ৰুপ আছে তাৰ মাজৰে এটা গ্ৰুপ হয় এটা জনগোষ্ঠী হয় চুতীয়াসকল ৰাইট আৰু 6th centuryত চুতীয়াসকলে নিজৰ কিংডম এষ্টাব্লিছ কৰিছিলে আৰু চুতীয়াসকলে নিজৰ কেপিটেল নিজৰ ৰাজধানী কুণ্ডিল নগৰত এষ্টাব্লিছ কৰিছিলে আৰু যিটো চুতীয়াসকলৰ পুৰণি নেম হয় শদিয়া কিংডমৰ যিটো পুৰণি নেম সেইটো কি আছিলে বিদৰ্ভা আছিলে আৰু তেখেতসকলে নিজৰ ৰাজধানী কুণ্ডিল নগৰত পাতিছিলে ৰাইট কুণ্ডিল নগৰত পাতিছিলে তেখেতসকলে কোৱা হয় যে চুতীয়াসকল কাৰ ভীষ্মক ৰজাৰ ডিসেন্ডেন্ট হয় ভীষ্মক ৰজাৰ বংশধৰ হয় ঠিক আছে ভীষ্মক ৰজা কোন আছিলে বিদৰ্ভাৰ ৰজা আছিলে যি আগতে চুতীয়া কিংডম আছিলে আৰু এটা কথা মই ইয়াতে আপোনালোকক কৈ থব বিচাৰিছো যেতিয়া সুহুংমুঙে আহোম কিং সুহুংমুঙে চুতীয়া কিংডমক এটাক কৰিলে আৰু হৰুৱাই পেলালে তেতিয়া সেই সময়ৰ চুতীয়া কিংডমৰ শেষৰজন ৰজা নীতিপাল বা নিত্যপালৰ পত্নী হাধিনীক আত্মসমৰ্পণ কৰিবলৈ দিয়া হৈছিলে আৰু সেই কথাটো তেওঁ অস্বীকাৰ কৰি পিনে চন্দ্ৰগিৰি হিলৰ পৰা নিজক মানে প্ৰাণ আহুতি দিছিলে জপিয়াই পিনে আৰু সেই কাৰণে আমি হাধিনীক সতী হাধিনী বুলি কওঁ আৰু প্ৰত্যেক বছৰৰ 21 এপ্ৰিলৰ দিনটো আমি সতী হাধিনী দিৱস হিচাপে সেলিব্ৰেট কৰো 21 এপ্ৰিলৰ দিনটো আমি সতী হাধিনী দিৱস হিচাপে সেলিব্ৰেট কৰো ওকে তাৰ পিছত নেক্সটটো গুৰুত্বপূৰ্ণ কথা হ'ল যে চুতীয়াসকলে এগৰাকী তেখেতসকলৰ আৰাধ্যা দেৱীক পূজা কৰিছিলে আৰু সেই দেৱী গৰাকী হৈছে কেঁচাই খাইটি বা যাক আমি তাম্ৰেশ্বৰী গোসানী বুলিও কওঁ শদিয়াৰ কেঁচাই খাইটি বা তাম্ৰেশ্বৰী গোসানী বুলিও কওঁ আৰু তাত হিউমেন স্যাক্ৰিফাইসও হৈছিলে অৰ্থাৎ নৰবলিও হৈছিলে তাৰ পিছত স্বৰ্গদেউ গৌৰীনাথ সিংহৰ সময়ত এই নৰবলি প্ৰথা কি কৰা হয় উঠাই দিয়া হয় ঠিক আছে এইটো এটা ইম্পৰ্টেন্ট পইণ্ট আপোনালোকে মনত ৰাখিব তাৰ পিছত আমি টি ট্ৰাইবৰ বিষয়ে পঢ়িব লাগিব টি ট্ৰাইবৰ বিষয়ে পঢ়িব লাগিব এতিয়া টি ট্ৰাইবৰ বিষয়ে পঢ়াৰ আগতে আমি জানিব লাগিব যে 1823 চনত ৰবাৰ্ট ব্ৰুছে কি কৰে চাহ আৱিষ্কাৰ কৰে আৰু চাহৰ লগত জড়িত কোন আছিলে সিংহসকল আছিলে আৰু তেনেকৈ ৰবাৰ্ট ব্ৰুছে কি কৰে চাহ আৱিষ্কাৰ কৰে অসমত আৰু তাৰ পিছত ফাৰ্ষ্ট সিস্টেমেটিক টি প্লান্টেশন স্টাৰ্ট হয় 1935ত চাবুৱাত আৰু ইয়াৰে 4 বছৰ পিছত অৰ্থাৎ 1839ত কি হয় 4 বছৰ পিছত আসাম টি কোম্পানী প্ৰথমবাৰৰ কাৰণে এষ্টাব্লিছ কৰে আসাম টি কোম্পানী এষ্টাব্লিছ কৰে আৰু এই টি কোম্পানীতে কাম কৰিবলৈ বিভিন্ন ৰাজ্যৰ পৰা কি লৈ আহে মানুহবিলাক লৈ আহে আৰু অসমত স্থায়ীভাৱে কি হয় তেখেতসকল থাকি যায় এই শ্ৰমিকসকল ঠিক আছে আৰু স্থায়ীভাৱে অসমত থাকি যোৱা এই শ্ৰমিকসকলৰ এটা উমৈহতীয়া সংযোগী ভাষা এটা গঢ়ি লৈ উঠিছিলে আৰু সেই ভাষাটোক আমি কি বুলি কওঁ বাগানীয়া ভাষা বুলি কওঁ বা চাদানী ভাষা বুলি কওঁ বাগানীয়া ভাষা বা চাদানী ভাষা বুলি কওঁ এই থ্ৰী টাইপ যিটো জনগোষ্ঠী হয় চাহ জনগোষ্ঠী যিটো হয় ইয়াতে অনেক জাতি উপজাতি আৰু সম্প্ৰদায় আছে তাৰ ভিতৰত ওৰাও মুণ্ডা সাঁওতাল কুৰ্মী তাঁতী হাটুৱাৰ গোৱালা কামাৰ কাহাৰ তাছা তেলি তুৰি তেলেঙ্গা চাহু এইবিলাক বিভিন্ন ধৰণৰ জাতি উপজাতি আৰু সম্প্ৰদায় তেখেতসকলৰ কেইটামান ফেষ্টিভেলৰ নাম হৈছে টুসু পূজা কৰম পূজা সাহৰাই পৰব গতিকে এইখিনিও আপোনালোকে মনত ৰাখিব লাগিব তাৰ পিছত আমি পঢ়িব লাগিব মিচিং সকলৰ বিষয়ে মিচিং সকল এটা অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী হল মিচিং সকলক আমি মিৰি বুলিও জানো আৰু তেওঁলোক কি কৰিছিলে আৰব পাহাৰৰ পৰা অৰুণাচলৰ আৰব পাহাৰৰ পৰা বেটাৰ লাইভলিহুডৰ কাৰণে
জীৱিকাৰ কাৰণে তেখেতসকলে কি কৰিছিলে অসমৰ সমতললৈ নামি আহিছিলে আৰু তাৰ পিছত ইয়াতে কি কৰা যায় ইয়াতে থাকি যায় ঠিক আছে কোনো কোনো বুৰঞ্জীবিদৰ মতে মিচিং সকলো আহোমসকল অহাৰ আগৰ পৰাই অসমত থাকিছিলে দেন তাৰ পিছত ভেৰি ফেমাস যেটো ফেষ্টিভেল হয় আলি আই লিগাং এটোটো আপোনালোকে জানে আলি আই লিগাং মিচিং সকলৰ ফেষ্টিভেল আৰু ফাগুন মাহৰ ফাৰ্স্ট ওয়েডনেসডে এই আলি আই লিগাং ফেষ্টিভেল সেলিব্ৰেট কৰা হয় আলি আই লিগাং উৎসৱ সেলিব্ৰেট কৰা হয় ফাগুন মাহৰ প্ৰথমটো বুধবাৰত ঠিক আছে এইবাৰ 28 ফেব্ৰুৱাৰী মানত হৈছিলে তো মিড ফেব্ৰুৱাৰী মানত এই ফেষ্টিভেলটো হৈ যায় আৰু ইয়াতে এটা কথা মনত ৰাখিব গুমৰাগ ডান্স পাৰফৰ্ম কৰা হয় কেতিয়াবা সুধি দিব পাৰে গুমৰাগ ডান্স পাৰফৰ্ম কৰা হয় এটো এটা 5 দিনীয়া কাৰ্যসূচীৰে চলা এটা ডাঙৰ ফেষ্টিভেল গুমৰাগ ডান্স ইয়াত পাৰফৰ্ম কৰা হয় ইয়াতে আলি মানে কি হয় আলি মানে হয় সিড অৰ্থাৎ বীজ বীজ আই মানে কি হয় আই মানে হৈছে ফ্ৰুট আৰু লিগাং মানে কি হয় লিগাং মানে হৈছে সো কৰা অৰ্থাৎ ৰোৱা তো যেটো বীজ ৰোপণ হেতুৱে হৈছে আলি আই লিগাং অৰ্থাৎ এটো এটা হাৰ্ভেস্টিং ফেষ্টিভেল তাৰ পিছত পহৰাগ নামৰ আমি আৰু এটা ফেষ্টিভেল দেখা পাও মেনসকলৰ কষ্টিউম অৰ্থাৎ পুৰুষসকলৰ সাজ-পোছাকৰ ভিতৰত নিবু গালু গানাৰ আৰু দুমাৰ আছে আৰু ফিমেল সকলৰ এটাৰৰ ভিতৰত ৰিহা মেখেলা ৰিবি গাচেং এইবিলাক সাজ-পোছাক তেখেতসকলে পৰিধান কৰে তাৰ পিছত আমি চাম দেউৰী সকলৰ বিষয়ে আৰু দেউৰী সকল বৰ্তমান উজনি অসমৰ তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট মাজুলী ধেমাজি লখিমপুৰ আৰু বিশ্বনাথ জিলাত আছে আৰু দেউৰী সকলে নিজকে জিম ছয়ানা বুলি চিনাকি দিয়ে তো জিম ছয়ানা বুলি দি আপোনালোকক সুধি দিব পাৰে কি হয় আৰু এখেত দেউৰী সকলে নিজকে জিম ছয়ানা বুলি পৰিচয় দিয়ে তেখেতসকলৰ চাৰিটা খেলত তেখেতসকল বিভক্ত এটা হল বৰগয়া এটা হল পাটৰ গয়া তাৰ পিছত দিবংগিয়া আৰু টেংপানিয়া কি হয় দিবংগিয়া টেংপনিয়া বৰগয়া আৰু পাটৰ গয়া এইটো মনত ৰাখিম আৰু তেখেতসকলো কি হয় যেটো দেউৰী ল্যাঙ্গুৱেজ আছে হেতু বড়ো ব্ৰাঞ্চ অফ টিবেটো বাৰ্মিজ ল্যাঙ্গুৱেজৰ পৰাই বিলং কৰে তাৰ পিছত 28 জানুৱাৰী 2005ত গভৰ্ণমেন্ট অফ আসামে অফিচিয়ালি ৰিকগনাইজ কৰিছে যে দেউৰী ল্যাঙ্গুৱেজক কি কৰা হ'ব প্ৰাইমাৰী লেভেলত স্কুল সমূহত এজ এ সাবজেক্ট ইন্ট্ৰোডিউস কৰা হ'ব দেউৰী সকলেও ৰঙালী বিহু মাঘ বিহু কাতি বিহু সেলিব্ৰেট কৰে আৰু তেখেতসকলৰ এগ্ৰিকালচাৰেল ফেষ্টিভেলৰ ভিতৰত বিবা বাসু গিবা মেসু যেটো এটা স্প্ৰিং ওয়েলকাম ফেষ্টিভেল হয় বহাগী বিশু হাউনিয়া পূজা ইত্যাদি ইত্যাদি তাৰ পিছত আমি লাষ্ট জনগোষ্ঠীটো চাম যেটো হৈছে গৰিয়া মৰিয়া আৰু দেশী অৰ্থাৎ আমাৰ খিলঞ্জিয়া মুছলমান সকলৰ কেনেকে তেওঁলোক আহিলে বা কি বুলি কোৱা হয় এইবিলাক আমি অকমান চাব লাগিব তো আমাৰ যিখিনি ইছলাম ধৰ্মী খিলঞ্জিয়া অসমীয়া মুছলমান আছে তেওঁলোকক আমি কওঁ গৰিয়া মৰিয়া আৰু দেশী বুলি ঠিক আছে আৰু যেটো অসমৰ বৃহত্তৰ অসমৰ গঠনত তেওঁলোকৰো এটা লাৰ্জ পাৰ্ট তেওঁলোকে প্লে কৰে সো 1205 আৰু 1206ত যেতিয়া বখতিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিলে তেতিয়া সেই সময়ত আমাৰ অসমত ৰজা আছিলে মহাৰাজ পৃথু হয়নে কামৰূপৰ ৰজা আছিলে মহাৰাজ পৃথু আৰু মহাৰাজ পৃথুৰ হাতত পৰাস্ত্ৰ হৈ তেওঁলোকক মানে অসমীয়া লোকসকলে খেদি পঠিয়াইছিলে আৰু তেওঁলোকৰ লগতে অহা এই মুছলিম আৰ্মিৰ লগতে অহা কিছুমান সৈন্য অসমত ৰৈ যায় আৰু ইয়াতে উল্লেখযোগ্য হ'ব যে বখতিয়াৰ খিলজীক বাদ দেখুৱাই এগৰাকী ট্ৰাইবেল ৰজাই আমাৰ অসমলৈ লৈ আহিছিল আৰু তেখেতৰ নাম হৈছে আলী মেক এটো নামটো আপোনালোকে মনত ৰাখিব এণ্ড he was the first tribal king to convert to Islam আৰু তেখেতে প্ৰথমজন ট্ৰাইবেল কিং যোনে ইছলামলৈকে নিজকে কনভাৰ্ট কৰিছিলে আৰু যিখিনি ইন্ডিজিনাস পিপল আছিলে যিখিনি আমাৰ খিলঞ্জিয়া যিখিনি লোক আছিলে যোনে মুছলিম ধৰ্মলৈ কনভাৰ্ট হৈছিলে তেওঁলোকক আমি কওঁ গৰিয়া বুলি এই যে ৰৈ গৈছিলে মানুহখিনি অসমত বখতিয়াৰ খিলজীৰ লগত অহা তাৰ পিছত বহুত দিন ধৰি তেওঁলোকে ইয়াতে থাকিলে আৰু ইছলামলৈ কনভাৰ্ট হ'ল আৰু তাৰ পিছত তেওঁলোকক নাম দিয়া হ'ল গৰিয়া বুলি একেবাৰে খিলঞ্জিয়া আমাৰ মুছলিম ভাই ভনীসকল তাৰ পিছত ইয়াতে নেক্সট কথাটো মনত ৰাখিব আহোম ৰাজত্বৰ সময়ত কিছুমান
মুছলিম ধৰ্মৰ লোকে কাঁহ পিতলৰ লগত জড়িত আছিল আৰু তেওঁলোকক কি বুলি কোৱা হয় মৰিয়া বুলি কোৱা হয় এওঁলোকো আমাৰ খিলঞ্জীয়া মুছলিম ধৰ্মৰে মানুহখিনি যোনে আহোম সাম্ৰাজ্যৰ সময়ত কাঁহ পিতলৰ কামবোৰ কৰিছিল তেওঁলোকক মৰিয়া বুলি কোৱা হয় আৰু যিবিলাক ইণ্ডিজিনিয়াছ পিপল অফ আনডিভাইডেড গোৱালপাৰা হু স্পীক কোচ ৰাজবংশী লেংগুৱেজ এণ্ড কালচাৰ আৰ নন এজ দেশী অৰ দেশী মুছলিম আৰু ইয়াতে কৈছে যিখিনি কোচ ৰাজবংশী ভাষা কোৱা যিখিনি গোৱালপাৰাৰ যিখিনি মানুহ আছিলে ইণ্ডিজিনিয়াছ মানুহ সেইখিনি কি হয় সেইখিনি দেশী মুছলিম বুলি কোৱা হয় গতিকে এওঁলোকৰো আমাৰ বৃহত্তৰ অসম গঢ়াত এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে গতিকে এওঁলোক হৈছে আমাৰ গৰীয়া মৰিয়া আৰু মুছলিম সম্প্ৰদায়ৰ লোকসকল ঠিক আছে গতিকে আজি ক্লাছত আমাৰ এইখিনিয়ে আছিলে মই ইয়াতে যদি আপোনালোকে PDF টো লাভ কৰিব বিচাৰিছে আমাৰ অফিচিয়েল টেলিগ্ৰাম গ্ৰুপ কুহিপাতত আপোনালোকে জইন হ'বলৈ নাপাহৰিব তাত আমি বিভিন্ন ধৰণৰ প্ৰত্যেক দিনাই MCQ প্ৰেক্টিছ কৰাই থাকো লগতে ক্লাছৰ আপডেট বিভিন্ন ধৰণৰ ইনফৰমেশন এই গ্ৰুপত শেয়াৰ কৰা হয় আপোনালোকে ইয়াৰ পৰা আপোনালোকে ইয়াতে জইন হৈ ল'ব পাৰিব এই QR কোডটো ইউজ কৰি পিনে তাৰ পিছত মই ক'ব বিচাৰিছো আসাম টেটৰ বাবে আমাৰ এটো সেকেন্ড নম্বৰ বেটচ হয় আপোনালোকেও যদি ভাবিছে এইবাৰ অসম টেট দিম বুলি তেতিয়া হলে আমাৰ বেটচত আপোনালোকে এনৰোল হ'ব পাৰে আমাৰ ওয়েবসাইটত গৈ পিনেও আপোনালোকে ডাইৰেক্টলি কোৰ্সটো বাই কৰিব পাৰে নহলে আমাৰ অফিচিয়েল নম্বৰত আপোনালোকে কন্টাক্ট কৰিব পাৰে লগতে ADRE 3.0 আমাৰ এটো থাৰ্ড নম্বৰ ৰানিং বেটচ হয় আপোনালোকে যদি বিচাৰে ADREৰ কাৰণে এটা ফুল স্ট্ৰেটেজিক প্ল্যান কৰি আগবাঢ়িব তেতিয়া হলে আমাক জয়েন কৰিবলৈ নাপাহৰিব অলৰেডি বহুতখিনি এসপিৰেন্টে আমাৰ লগত জড়িত হৈ আছে আৰু মই আপোনালোকক লগ পাম মোৰ নেক্সট ক্লাছত নেক্সট এটা টপিকৰ সৈতে আপোনালোকে আমাৰ লগত জড়িত হৈ থাকিব ভিডিওটো ভাল পালে লাইক নিশ্চয় কৰিব কিন্তু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ